আপনারা দেখছেন বাস্তব উপস্থাপন। আমি রাজীব। মাদক দ্রব্য উদ্ধার। আবারও বৃহৎ পরিমাণের মাদক দ্রব্য সমেত এক পাচারকারীকে পাকড়াও করেছে পুলিশ। গোপন সূত্রের তথ্যের ভিত্তিতে কৃষ্ণপুর থেকে একটি ওয়াগনার গাড়িকে আটক করে পুলিশ। কাছাড় পুলিশ ও এসটিএফ স্পেশাল টাস্ক ফোর্সের যৌথ অভিযানে উদ্ধার হয় ৬৮টি সাবানের কৌটায় ৯০০ গ্রাম হেরোইন, যার বাজার মূল্য ৪ কোটিরও অধিক। অতিরিক্ত পুলিশ সুপার সুব্রত সেন সে বিষয়ে সংবাদ মাধ্যমের সহিত কথা বলেছেন। আমরা ওনার বক্তব্য আপনাদের সম্মুখে তুলে ধরছি। ড্রাগস তথা নিচাযুক্ত দ্রব্যৰ সেৱন তথা সৰবৰাহৰ বিৰুদ্ধে কাছাৰ পুলিচৰ যি অভিযান, এই অভিযান অব্যাহত আছে। আপোনালোকে নিশ্চয় গম পাইছে যে যোৱা কিছু বছৰ ধৰি আমি ড্ৰাগছৰ বিৰুদ্ধে বিভিন্ন সময়ত আমি নিৰবিচ্ছিন্নভাৱে আমি অভিযান চলাই আহিছোঁ আৰু ইয়াত আমি সফলতা লাভ কৰিছোঁ। যোৱাকালি আমি এটা বিশেষ সূত্ৰে খবৰ পাইছিলোঁ যে কিছু ড্ৰাগছ পাচাৰকাৰী তেওঁলোকে বুজন সংখ্যক ড্ৰাগছ আমাৰ কাছাৰ জিলাৰ মাজেৰে তেওঁলোকে সৰবৰাহ কৰিবলৈ তেওঁলোকে চেষ্টা চলাই আহিছিল আৰু ইয়াৰ বিৰুদ্ধে এটি অভিযান চলোৱা হৈছিল। আৰু এই অভিযানটোত যৌথভাৱে আমাৰ এছটিএফ টিম আৰু কাছাৰ পুলিচে এই অভিযান চলাইছিল যৌথভাৱে। আৰু এই অভিযানৰ নেতৃত্ব দিছিলে স্বয়ং আমাৰ কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক শ্ৰী নোমল মহন্ত মহোদয়। আৰু এই অভিযান কালত আজি পুৱতি নিশা এখন মাৰুতি ৱেগনাৰ গাড়ী, যিখনৰ নাম্বাৰ হ'ল AS01BY 7234, এই গাড়ীখন শিলচৰ থানাৰ অন্তৰ্গত শিলচৰ কালাইন পথত কৃষ্ণপুৰ গাঁৱত এই গাড়ীখন ৰখোৱা হৈছিলে। আৰু এই গাড়ীখনৰ পৰা গাড়ীখন এজন 28 বছৰীয়া এজন যুৱক আহিছিলে। তেওঁৰ নাম আছিলে মহম্মদ জামছেদ মজুমদাৰ। আৰু তেওঁৰ পজিশ্যনৰ পৰা ৬৮টা চাবোনৰ বাকচ, য'ত মানে হিৰইন এই বাকচত চাবোনৰ বাকচত লৈ অহা হৈছিলে। আৰু তেওঁৰ পজিশ্যনৰ পৰা এই ৯০০ গ্ৰাম হিৰইন জব্দ কৰিবলৈ সক্ষম হৈছে। আৰু এই ৯০০ গ্ৰাম হিৰইনৰ যিটো আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য আছে, সেই বজাৰ মূল্য প্ৰায় ৪.৫ কোটিতকৈ অধিক হ'ব। তেওঁৰ ঘৰ বৰখলা। আমি প্ৰাৰম্ভিক যিটো তদন্ত চলোৱা হৈছে, সেই প্ৰাৰম্ভিক তদন্তৰ পৰা আমি গম পালোঁ যে এইটো আমাৰ বহিৰাজ্যৰ পৰা, আমাৰ চুবুৰীয়া ৰাজ্যৰ পৰা আমাৰ কাছাৰ জিলালৈ অহা হৈছিল।